নমস্কাৰ, মই ৰিংকুমণি। মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি এযোৰ আকৌ মিক্স পাটৰ মুগা কাপোৰত ৰিবন চিলাই ডিজাইন কৰিব লৈছোঁ। তাৰ কাৰণে মই এই 6টা কালাৰ লৈছোঁ। তাৰ উপৰিও মই এনকৰ সূতাও লৈছোঁ, তাত ডিজাইন দিবৰ বাবে মণিও লৈছোঁ। মই এতিয়া মেখেলাখন এনেকৈ ফুল কিবা আঁকি লৈছোঁ। ফুলপাহ এই মাজৰ চকৰটো দিবৰ কাৰণে মই আঁকি লৈছোঁ। সেই চকৰটোৰ কাৰণে এনকৰ সূতাডাল মই ব্যৱহাৰ কৰিছোঁ। এইডাল এনেকৈ মই তল ওপৰকৈ মকৰা ডিজাইনত বনাই ল'ম। তাৰপৰা এনেকৈ 8ডালকৈ বনাইছোঁ মকৰা ডিজাইনত। সেই 8ডাল বনোৱাৰ পিছত এনকৰ সূতাই তাৰ ওপৰে মই এই ৰিবনটো মানে ফুল দি যাম। এতিয়া এইটো হৈছেগৈ। এতিয়া মই ৰিবনটো লৈছোঁ। প্ৰথমতে বগা ৰিবনটোৱে লৈছোঁ। যেনেকৈ বেজীটো উভতা কৰি লৈ এই আঁচকেইডাল যে দেখিছে সেইকেইডাল এনকৰ সূতাৰ, সেইকেইডালৰ তলে ওপৰে এডাল তল এডাল ওপৰ এনেকৈ মকৰা ডিজাইনত এইদৰে ফুলপাহ কৰি যাম। ফুলপাহ কৰি গ'লে দেখিব গোলাপ ফুলপাহৰ নিচিনা হয়গৈ। ভিডিঅ'টো কিন্তু স্কিপ নকৰাকৈ চাব, তেতিয়া আপোনালোকে এযোৰ নিজৰ ধুনীয়া কাপোৰ বনাই দিব পাৰিব। এয়া ফিনিচিং হৈছেগৈ, দেখিছে। তল ওপৰ কৰি গৈ থাকিলেই হ'ব। সূতাডাল এবাৰ তল এবাৰ ওপৰ এনেকৈ কৰি যাব। তাৰপৰা মই পাতখিনি কেনেকৈ কৰিছোঁ আপোনালোকক দেখাম। তাৰপৰা ফুলপাহ শেষ হোৱাৰ পিছত মই মাজতে এটা মণি দি দিম। আপোনালোকৰ মোৰ ভিডিঅ' মোৰ চাই বহুত ধুনীয়া কমেণ্ট দিছে, তেওঁলোকলৈ মোৰ বহুত শুভেচ্ছা থাকিল, মৰম থাকিল। আৰু আপোনালোকে এতিয়া দেখিছে এই ফুলপাহ মই এনেকৈ এতিয়া কৰি হ'লগৈ। তলফালে এতিয়া গাঁঠি দি দিছোঁ। গাঁঠিটো দিয়াৰ পিছত মই আকৌ মানে আগটো ওলাই যাব নোৱাৰাকৈ মই এটা লাইটাৰ লৈ আৰু পুৰি দিম। পুৰি দিলে মানে গোটা পাতি যাব যে, তেতিয়া মানে ঢিলা হৈ নাযায় আৰু ওলাই নাযায় ওপৰলৈ। সেইবাবে এনেকৈ পুৰি টিপি দিছোঁ, গোটা পাতি যাব। এইটো মণিটো দেখিছে দিছোঁ। এই ফুলপাহ দেখিছে ইমান ধুনীয়া নহ'লে গোলাপ ফুলপাহৰ নিচিনা হৈছে। এই য়েল্লো ফুলপাহ কৰি হ'লে তথাপিতো মই আকৌ বেলেগ এবাৰ কৰি দেখাম। এইপাহ আকৌ এই ফুলটো এতিয়া বৰ্তমান বুকুতে পৰিছে। বুকুত পৰা ফুলপাহকে মই আপোনালোকক কৰি দেখাইছোঁ। এপাহ ডিজাইন জানিলে আপুনি সম্পূৰ্ণ নিজে নিজৰ কাপোৰযোৰ ডিজাইন কৰি বনাই যাব পাৰিব। ফিটাডালত কিন্তু বেজী দি বহাওঁতে এনেকৈ মাজত ভৰাব, তেতিয়া মানে জোঙা হৈ পৰে যে পাতৰ কলিটোৰ নিচিনা দেখিছে ফুলপাহৰ। এই ফুলপাহ দেখিবলৈ বেলি ফুলপাহৰ নিচিনা হৈছে, দেখিছে। এনেকৈ চাইডে মই উলিয়াই বেজীটো আকৌ গুৰি তেনেকৈ ভৰাই গৈছোঁ। আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই মোক লাইক কৰিছে, কমেণ্ট কৰিছে, শ্বেয়াৰ কৰিছে, ছাবস্ক্ৰাইব কৰিছে, তেওঁলোকলৈ মোৰ বহুত মৰম থাকিল। আৰু যিসকল আজি প্ৰথম ভিউৱাৰ্ছ, তেওঁলোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মোৰ ন'টিফিকেশ্যন পায় আপোনালোকে। এই ফুলপাহো এনেকৈ কৰি হৈছেগৈ। এই পাৰ্পল কালাৰ কাপোৰযোৰ মই মোৰ ছোৱালীজনীৰ বাবে বনাইছোঁ, কলেজত ফাংচন পিন্ধিবৰ বাবে। আপোনালোকে ভাল পালে মোৰ কাপোৰযোৰৰ ডিজাইনটো ওচৰৰে যদি মোৰ আপোনালোক ভিউৱাৰ্ছ হওঁ, তেতিয়াহ'লে মোক অৰ্ডাৰো দিব পাৰিব। মই অৰ্ডাৰো লওঁ। এতিয়া মই আৰু এযোৰ মানে এপ্লিক ডিজাইনৰ কাপোৰ বনাই আছোঁ। এই কাপোৰযোৰ লগতে কৰি আছোঁ, দুইযোৰ কৰি আছোঁ হ'লগৈ দেখিছে। এতিয়া মই ইয়াৰ মণিটো এবাৰ চিলভাৰ কালাৰ দিছোঁ। এবাৰ পাথৰ দিয়া নাই দি এনেই মণি দি বা চিলাই দিছোঁ ৰিবন চিলাইটো। মই ৰিবন চিলাইটো কাপোৰ এবাৰ প্ৰথম কৰিছোঁ এইযোৰ। আগতে মই চিলাই বেগত কৰিছিলোঁ, কিন্তু মেখেলা চাদৰত নাই কৰা। আকৌ এইটো বেলেগ ডিজাইন দেখিছে। এইবোৰ এনেকৈ দুপাকমান দি ফিটাডাল এই বেজীটো তল ওপৰ কৰি 4 পাকমান ভৰাই আপোনালোকে সৰু মানে ফুলৰ কলিৰ নিচিনাকৈ মানে দেখিছে এনেকৈ বনাই যাব পাৰিব। চব মানে নিজৰ আইডিয়াত কৰি গৈ আছোঁ। চব কিমান ধুনীয়া হৈছে। সেইপাহ গোলাপ ফুলপাহৰ নিচিনা হ'ল নহ'লে, সৰু গোলাপ ফুলপাহৰ নিচিনা। ডাঙৰকৈ দিলে ডাঙৰ হ'ব, সৰুকৈ দিলে সৰু হ'ব। এতিয়া এনেকৈ সূতাতে মই মানে পাতখিলাৰ ঠাৰিটো বনাই আছোঁ। এনেকৈ ওপৰৰ পৰা তললৈ আনি আছোঁ। ঠাৰিডাল চব দেখিলে কিমান ধুনীয়া হৈছে, কাৰেণ্টডালৰ নিচিনা হৈছে ঠাৰিডাল দেখিছে। এতিয়া পাতখিলাও তেনেকৈ সেউজীয়া পাতখিলা মই তেনেকৈ বেজীটো ৰিবনডালৰ মাজেদি ভৰাই লৈ গৈছোঁ, তেতিয়া মানে পাতখিলা জোঙা নিচিনা হৈ পৰে, বহুত ধুনীয়া লাগে দেখিবলৈ। আপুনি মাজত নভৰাই যদি পাতখিলা কয় তেতিয়াও হয়, কিন্তু এই মাজত এনেকৈ বেজীটো ভৰাই দিলে পাতখিলা দেখিলে বেছি ধুনীয়া হয় নহয়নে। কিমান এটা ধুনীয়া হৈছে, লগাই আহিছে নহয়নে।
আপোনালোকে ক'ৰ পৰা ভিডিঅ'সমূহ মোৰ চাই জনাবচোন দেই, জনালে ভাল লাগে আৰু দিয়কচোন। আপোনালোকে মোৰ কাপোৰৰ ভিডিঅ'খিনি বহুত মৰম দিছে, এনেকৈয়ে আপোনালোকে আগলৈ মোৰ মৰম চেনেহ দি যাব। এনেদৰে মই আপোনালোকক মোৰ নতুন নতুন ডিজাইনখিনি মই দেখাই যাম। আপোনালোকে নিজৰ নিজৰ কাপোৰযোৰত কৰি পিন্ধিলে মানে নিজৰে এটা মনটো ভাল লাগে নহয় জানো। নিজে কৰা কাপোৰযোৰ দামীয়ে হওক সস্তীয়া কথা নাই, মুঠতে নিজে যে কৰিব পাৰিছে কাপোৰযোৰ নহয়নে বাৰু। মোৰ প্ৰায়খিনি কাপোৰ মই নিজৰ হাতেৰেই মই বনাই বনাই পিন্ধোঁ। এইটো চব বুকুত পৰিছে, কিমান ধুনীয়া লাগিছে চব কালাৰটো। সেইখন মেখেলাখন ইস্ত্ৰি কৰা নাই, কিন্তু এনেই নিজৰ ৰ'দত দি দিছিলোঁ ফটো মাৰিবৰ কাৰণে। ভালেই লাগিছে, চিম্পুল যদি ভাল লাগিছে বুকুত পৰাকৈ। অকণমান মেহনতিও আছে আৰু দেই। এই ফাইনেল মোৰ মেখেলা চাদৰযোৰ ছোৱালীজনীয়ে পিন্ধি দেখাইছে চব, কালাৰটো কিমান ধুনীয়া লাগিছে নহয়নে। আকৌ পুনৰবাৰ আপোনালোকক মই জনাইছোঁ, মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি মই আশা কৰিলোঁ। নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আকৌ আহিম। আজিলৈ আহিছোঁ, আকৌ এবাৰ আপোনালোকৰ লগ পোৱাৰ আশাৰে মোৰ ভিডিঅ'টো মই সামৰণি মাৰিব বিচাৰিছোঁ। নতুন বছৰ পুনৰবাৰ আকৌ এবাৰ শুভেচ্ছা জনালোঁ। চব কিমান ধুনীয়া লাগিছে নহ'লে মেখেলাখন পিন্ধিলে ছোৱালীজনী। আগৰ ফুলকেইটা মই চিম্পুলকৈয়ে দিছোঁ, বুকুত পৰা ফুলপাহে বেছি ধুনীয়াকৈ দিছোঁ। মেখেলাখন চব কিমান ধুনীয়া লাগিছে নহয়নে। কালাৰ কম্বিনেশ্যন ভালেই লাগিছে নহয়নে। আপোনালোকক কেনেকুৱা লাগিছে জনাবচোন বাৰু। আপোনালোকৰ হয়তো ভাল নালাগিবও পাৰে, কিন্তু মোৰ ভাল লাগিছে। আজিলৈ আহিছোঁ, ধন্যবাদ।